সো বন্ধুসকল আমি এই ঘৰুৱা খাদ্যত আমি ব্যৱহাৰ কৰিম কচু গছ অৰ্থাৎ কচু গছৰ ডাল। তো কচু গছ আপোনাৰ ঘৰৰ চাৰিওফালে আমাৰ সকলোৰে ঘৰৰ চাৰিওফালে থাকেই এইবিলাক কচু গছ। তো এইবিলাক কচু গছ আপুনি এনেকৈ আমি ভিডিঅ'ত যেনেকৈ কাটি আছোঁ ভালকৈ এইদৰে কাটি ল'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক আমি কচু গছকেইটা কাটি আছোঁ কেনেকৈ। বন্ধুসকল এই কচু যিবিলাক গছ দেখা পাইছে ডালবিলাক এনেকৈ ভালদৰে কাটি আপুনি ৰেডি কৰি ল'ব। আৰু এই কচু গছৰ পিছতেই আপুনি ল'ব লাগিব এইটো গছ। বন্ধুসকল এই গছৰ মই নাম নাজানো অসমীয়াত কি হয়, তো আপোনালোকে জানিলে কমেণ্ট বক্সত প্লিজ জনাব। আৰু আপোনালোকে ভিডিঅ'ত চাই আছে এইটো গছ আপোনাৰ ঘৰৰ চাৰিওফালে থাকে, আমাৰ সকলোৰে ঘৰৰ চাৰিওফালে থাকে এইটো গছ। বন্ধুসকল এইটো গছ হাঁহৰ বাবে বহুত উপকাৰী হয়, এইটো খোৱালে আপোনাৰ হাঁহবিলাক সুস্থ থাকে।